প্ৰায় 9খন জিলাৰ অসমৰ 9খন জিলাৰ পৰা 10টা দলে আজিৰ এই ক্ৰীড়া মহোৎসৱত অংশগ্ৰহণ কৰিছে। ধুবুৰী, সাউথ শোলমাৰা, মানকাছাৰ ডিষ্ট্ৰিক্টৰ, কাছাৰ, শ্ৰীভূমি সাউথ, শ্ৰীভূমি নৰ্থ, ওদালগুৰি, তামুলপুৰ, বাস্কা, চিৰাং, কোকৰাঝাৰ ইয়াৰ পৰা প্ৰায় 5 শতাধিক খেলুৱৈ আমাৰ এই মহোৎসৱত অংশগ্ৰহণ কৰিছে। গতিকে এই চেগতে তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানৰ পাছতে আমি আগবাঢ়িছোঁ বিশিষ্ট অতিথিসকলৰ ভাষণ। আৰু প্ৰথমেই মই অনুৰোধ জনাইছোঁ ডাক্তৰ উমেশ চক্ৰৱৰ্তী ডাঙৰীয়া, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ মাননীয় ক্ষেত্ৰ সংঘচালক, তেখেতক শুভেচ্ছামূলক ভাষণ ৰাখিবৰ বাবে মই অনুৰোধ জনালোঁ। মঞ্চত উপবিষ্ট আজিৰ এই অনুষ্ঠানৰ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভাপতি বিনীতা বাইদেউ, এই ক্ৰীড়া মহোৎসৱৰ সভাপতি শ্ৰীযুত প্ৰদীপ কুমাৰজী, আমাৰ বড়োলেণ্ডৰ দেৱাইছাজী আৰু সন্দীপ কুমাৰ কাপুৰদেৱ, লগতে আজিৰ এই সভাৰ মুখ্য অতিথি আমাৰ ভাৰত চৰকাৰৰ মাননীয় ৰাজ্যমন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘৰিটাদেৱ, উপস্থিত ক্ৰীড়াপ্ৰেমী ৰাইজ তথা এই ক্ৰীড়া মহোৎসৱত অংশগ্ৰহণ কৰা মোৰ মৰমৰ শিক্ষাৰ্থীসকল, তিনিদিনীয়াকৈ আমাৰ ইয়াতে এই ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হ'ব। বৰ আনন্দৰ কথা। আচলতে সীমান্ত চেতনা মঞ্চই ভাৰতৰ স্থলসীমা তথা জলসীমা, সামুদ্ৰিক সীমা এই সংৰক্ষণৰ কাৰণে ৰাইজৰ মাজত যি সচেতনতা সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰি আহিছে, তাৰ এটা প্ৰমুখ অংগ হৈছে এই খেল প্ৰতিযোগিতা। সীমান্ত সুৰক্ষা দিয়া এইটো প্ৰত্যেক দেশৰে কৰ্তব্য। চৰকাৰে এই দেশত সেনাবাহিনী, BSF এইবিলাকৰ দ্বাৰা সুৰক্ষাৰ ব্যৱস্থা কৰে। কিন্তু প্ৰথম কথা হ'ল যে সেই সীমান্তত থকা মানুহখিনিৰ নিজৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু অনবৰতে দেশৰ সুৰক্ষাৰ প্ৰতি নিজৰ মনত এটা চিন্তা, এইটো জগোৱাটোৱে আচলতে বেছি দৰকাৰী কাম। চৰকাৰেতো যি উন্নতিৰ কাৰণে যিবিলাক কৰিব লাগে সেই অঞ্চলবিলাকত কৰিছেও, কিন্তু আচল কথা হ'ল যে আমাৰ এই যে ভৱিষ্যত প্ৰজন্ম, সেই অঞ্চলৰ যুৱক যুৱতীবিলাকক যদি উন্নত কৰা হয়, বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰৰ জৰিয়তে, তেতিয়া আমাৰ কাম বহুখিনি সহজ হৈ পৰে। ক্ৰীড়া এনেকুৱা এটা বস্তু যাৰ জৰিয়তে সেই সীমান্তৰ ইমান ভিতৰুৱা অঞ্চলত থকা আমাৰ এই ইয়াতে অহা খেলুৱৈসকলে আচলতে নিজকে এটা অতি বহল পৰিসৰলৈ খেলৰ মুখ্য ধাৰালৈ অনাৰ এটা সুযোগ পাইছে। যদি এই ব্যৱস্থা কৰা নহ'লহেঁতেন, ক্ৰীড়া মহোৎসৱ যদি পতা নহ'লহেঁতেন, আমি আমাৰ সন্মুখত এই 550 এনেকুৱা সুন্দৰ যুৱক যুৱতী, ল'ৰা ছোৱালী আমি দেখিবলৈ নাপালোঁহেঁতেন। আৰু এইবিলাকৰ পৰা যে ভৱিষ্যতে আমাৰ দেশৰ সুনাম কঢ়িয়াই অনা খেলুৱৈ নিৰ্মাণ নহ'ব আমি ক'ব নোৱাৰোঁ, নিশ্চয় হ'ব। গতিকে এই কামৰ কাৰণে আচলতে সীমান্ত জাগৰণ মঞ্চ, চেতনা মঞ্চ এইটো আমাৰ ধন্যবাদৰ পাত্ৰ। খেলৰ কাৰণেতো বহু কথা হয়। আগতে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া খেল আছিল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, মানে যিবিলাকে পঢ়িব নোৱাৰে তেনেকুৱা ল'ৰাবিলাকে খেলৰ প্ৰতি গৈছিল। কিন্তু এতিয়া আৰু সেইটো নহয়। বৰ্তমান সময়ত খেল আমাৰ শিক্ষাৰ যি পাঠ্যক্ৰম আছে তাৰ এটা অবিচ্ছেদ্য অংগ। আৰু মইতো ক'ম, এইটো আমি প্ৰত্যেকজন ছাত্ৰই যিয়ে নকৰোঁ কিয়, পঢ়াত যিমানেই যি কি নকৰোঁ কিয়, প্ৰত্যেকজন ছাত্ৰই কিবা নহয় কিবা এটা খেলৰ লগত জড়িত হৈ থকা অতি প্ৰয়োজনীয়। ই কেৱল
খেলাৰ ক্ষেত্ৰতে নহয়, মোক পঢ়াৰ ক্ষেত্ৰতো যদি খেলাৰ প্ৰতি মন দিয়ে তেতিয়াহ'লে পঢ়াৰ ক্ষেত্ৰতো বৰ মনোযোগ দিব পাৰে। খেলাৰ প্ৰতি যাৰ আগ্ৰহ থাকে, খেলাৰ যি মনোযোগেৰে খেলে, নিয়মানুৱৰ্তিতা মানি খেলে, শৃংখলাবদ্ধতা মানি চলে, এই কথাটো সাধাৰণতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ মাজত পোৱা নাযায়। আচল ডাঙৰ কথাটো হ'ল যে বৰ্তমান সময়ত আমি আশা কৰিম কেৱল খেলুৱাবিলাকে নহয়, আমাৰ সাধাৰণ যিবিলাক অভিভাৱক আছে তেওঁলোকেও তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক খেলাৰ প্ৰতি আগ্ৰহী কৰিব লাগে, যিকোনো এটা খেলত দিব লাগে। কাৰণ বৰ্তমান সময়ত দেখা গৈছে যে ছাত্ৰ ছাত্ৰীবিলাকক নিজৰ অভিভাৱকে অথবা স্কুলৰ শিক্ষকবিলাকে নিয়মানুৱৰ্তিতা, চৰিত্ৰ এইবিলাকৰ বিষয়ে বৰ ভালকৈ শিক্ষা দিব পৰা নাই। পাৰিলে শিৱসাগৰৰ দৰে এখন অতি সুন্দৰ স্কুলৰ শিক্ষক এজনক ছাত্ৰ এজনে গৈ কেতিয়াও চুৰিৰে হানি হত্যা কৰিব নোৱাৰে। এইটো পৰিৱেশ বহু ঠাইত হৈছে, শিক্ষকৰ ওপৰত আক্ৰমণ অমুক তমুক। এই ক্ষেত্ৰত অভিভাৱকবিলাকৰ কথা নুশুনে ল'ৰা ছোৱালীয়ে। কিন্তু অতি আনন্দৰ কথা, যেতিয়া আমি খেলৰ শিক্ষকবিলাকৰ লগত আলোচনা কৰোঁ তেতিয়া দেখোঁ যে ল'ৰা ছোৱালীবিলাকে মাক দেউতাকৰ কথা বা শিক্ষকৰ কথা নুশুনে, কিন্তু খেলৰ প্ৰশিক্ষকজনৰ কথা আখৰে আখৰে পালন কৰে। সৰু ল'ৰা ছোৱালীক আমি কওঁ যে চিপছ খাব নালাগে, অমুক খাব নালাগে, তমুক খাব নালাগে, কেতিয়াও নুশুনে, সদায় খাব। কিন্তু যেতিয়া কেৰাটে কুংফুটো আজিকালি 3-4 বছৰৰ পৰাই যোগ দিয়ে, সেই শিক্ষকবিলাকে কয়, ছাৰ এই যে ল'ৰা ছোৱালীবিলাক যে মাক দেউতাকে আনে আমাক কয় যে আমাৰ ল'ৰাটোক আপুনি ভালকৈ কওক যে ই খুব চিপছ খায়, সদায় মানা কৰোঁ, নুশুনে। কোচে প্ৰশিক্ষকে যদি এবাৰ কয় যে তুমি চিপছ নাখাবা, সিদিনাৰ পৰা চিপছ খোৱা বন্ধ। এইটো এটা খুব ডাঙৰ কথা। আমি অভিভাৱকবিলাকে, শিক্ষকবিলাকে যিটো কাম ছাত্ৰ ছাত্ৰীক শিকাব নোৱাৰোঁ, শিক্ষকবিলাকে, খেলৰ শিক্ষকবিলাকে এইটো বৰ সহজতে কৰিব পাৰে। সেইকাৰণে বাকী সকলো অভিভাৱকলৈ মোৰ অনুৰোধ যে নিজৰ ল'ৰা ছোৱালীক যিকোনো এটা খেলত ভৰ্তি কৰাওক, খেলক তেওঁলোকে। বাকী আমাৰ সাধাৰণ ৰাইজ হিচাপে আমিও খেললৈ আহিছোঁ, আমাৰো ইয়াৰ পৰা এই খেলৰ পৰা বহু লাভ হ'ব পাৰে। বিশেষকৈ আমিতো বৰ্তমান দেশৰ কথা কৈ আছোঁ যে আমাৰ ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব লাগে, বিশ্বগুৰু হ'ব লাগে, হ'ব গৈ আছে, হোৱাৰ পথত। আজি পৃথিৱীত যিকোনো সমস্যা হ'লে সেই সমস্যা সমাধানৰ কাৰণে পৃথিৱীৰ মানুহে ভাৰতৰ পিনে চায়, ভাৰতে কি কয়। অৰ্থাৎ বিশ্বই আশা কৰি আছে ভাৰতে বিশ্বক ৰাস্তা দেখুৱাওক, বিশ্বগুৰু হওক। যদি এই দেশ বিশ্বগুৰু হ'ব লাগে তেতিয়া ইয়াৰ সমাজ বিশ্বগুৰু হোৱাৰ যোগ্য হ'ব লাগিব। আমাৰ সমাজখনো বিশ্বগুৰু হোৱাৰ যোগ্য হ'ব লাগিব। আৰু সেই যোগ্য হ'ব লাগিলে সেই সমাজখনৰ বহুকেইটা গুণ লাগিব। সেই গুণৰ ভিতৰত বহুকেইটা গুণ আমি খেলৰ পৰাই শিকিব পাৰোঁ। খেলৰ কথা বিশেষকৈ যেতিয়া আমি কওঁ তেতিয়া এটা কওঁ যে কিয় আমি খেল চাব লাগে, খেলৰ পৰা কি শিকাওঁ। স্পৰ্টছমেন স্পিৰিট। সমাজ এখন যদি ভালদৰে সুন্দৰকৈ চলিব লাগে, হাই কাজিয়া নোহোৱাকৈ চলিব লাগে, তেতিয়াহ'লে এই খেলুৱৈ সুলভ মনোবৃত্তি, স্পৰ্টছমেন স্পিৰিট যাক কোৱা হয়, এইটো আমাৰ সমাজৰ প্ৰত্যেকৰে থকা উচিত। খেলত আমি কি দেখোঁ, যেতিয়া ফুটবল খেলি আছোঁ, ফুটবল খেলি থাকিলে হয় সাধাৰণতে ফাউল হৈ যায়, কেতিয়াবা কৰেও কিছুমান প্লেয়াৰে, কিছুমান অজানিতে হৈ যায় ফাউল হৈ যেতিয়া খেলুৱৈ এজন পৰি যায়, লগে লগে ৰেফাৰী অহাৰ লগে লগে পৰি যোৱা খেলুৱৈজন ওপৰত উঠে মাটিৰ পৰা, আৰু যিজনে ফাউল কৰে সেইজন দুজনকে মাতি দুজনে হেণ্ডশ্বেক কৰে। হেণ্ডশ্বেক কৰাৰ পিছত পুনৰ আগৰ দৰে খেল খেলা আৰম্ভ কৰে। আগতে যে কোনোবা ভৰিত লাগি পৰি গ'ল, অমুক হ'ল, দুখ পালে, এইবিলাক কথা পাহৰি গৈ নতুন উদ্যমৰে খেলা আৰম্ভ কৰে। এই যিটো কথা, এইটোকে স্পৰ্টছমেন স্পিৰিট বুলি কোৱা হয়। আমি সমাজৰ মানুহবিলাকে এই শিক্ষাটো ল'ব লাগে, খেলুৱৈ সুলভ মনোবৃত্তি। আমাৰ সমাজতো আমি এতিয়া বিভিন্ন ধৰণৰ মানুহৰ লগত সমাজত যেতিয়া থাকোঁ, সংস্পৰ্শলৈ আহোঁ, কোনোবাই আমাক কেতিয়াবা কিবা বেয়া কথা ক'ব পাৰে, কাৰোবাৰ লগত কিবা আমাৰ হাই কাজিয়া লাগিব পাৰে, কিন্তু সেইবিলাক যাতে আমাৰ চিৰদিনৰ শত্ৰুতালৈ পৰিণত নহয়, খন্তেকীয়া হৈ যায়, সেইটো কৰাৰ কাৰণে আমি খেলুৱৈৰ পৰা শিকিব লাগে স্পৰ্টছমেন স্পিৰিট। গতিকে সাধাৰণ ৰাইজেও এই কথাটো শিকাৰ কাৰণে আমি ইয়াত আহি পেলাই বাকী যিবিলাক কথা আছে যে আমি খেলত নিয়ম মানে, খেলত সময়ানুৱৰ্তিতা মানে। এই IPL খেল চলি আছে নহয়, প্ৰত্যেক দিনে দুখন আমি সকলোৱে চাই আছোঁ।
7:15 আৰম্ভ হ'ব, 7:15। গতিকে এনেকুৱা যিবিলাক কথা হৈ থাকে, আমি এই সকলোবিলাক কথা শিকিব লাগে ভালদৰে, আৰু তেতিয়া আচলতে আমি এই অনুষ্ঠানলৈ অহাৰ সাৰ্থকতা হ'ব। মই ভাবিছোঁ আমি যিবিলাক ইয়ালৈকে আহিছোঁ সকলোৱে এই খেলুৱৈবিলাকৰ পৰা যে নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা, আমি এই নিজৰ কৰ্তব্যবোধ এই সকলোবিলাক শিকিম আৰু সুন্দৰ সামাজিক জীৱন পৰিচালনা কৰিম, যাতে আমাৰ ভাৰতীয় সমাজখন বিশ্বগুৰু হোৱাৰ যোগ্যতা অৰ্জন কৰে। এইখিনিকে কৈ মই সামৰিছোঁ।